ওকে স্টুডেন্ট আজি আমি সোশ্যাল সায়েন্সৰ ধুবুৰী ডিস্ট্ৰিক্টৰ যিখন ধুবুৰী ডিস্ট্ৰিক্ট আছে ধুবুৰী ডিস্ট্ৰিক্টৰ প্ৰি এছেছমেণ্ট এক্সামিনেশ্যন বোৰ্ডৰ সোশ্যাল সায়েন্সখন কৰিম এতিয়া ইয়াৰ মই যিখিনি এমচিকিউ সেইখিনি কৰি দিম আৰু তোমালোকে যিখিনি এই কৰি দিয়া এমচিকিউখিনি ইয়াৰ উলিয়াই চাবা আৰু ইয়াৰ পিডিএফটো মই গ্ৰুপত শ্বেয়াৰ কৰি দিম গতিকে বস্তুখিনি ভালকৈ চাবা আৰু বহীখনত লিখি যাবা ইম্পৰ্টেণ্ট পইণ্টবিলাক ঠিক আছে এতিয়া প্ৰথমটো কুৱেশ্যন হৈছে বংগভংগ আঁচনিৰ লগত জড়িত নোহোৱা ব্যক্তিজন ইয়াৰ এইটো প্ৰশ্ন চোৱা নোহোৱাটো সুধিছে কিন্তু নহয় এতিয়া কোনজন আছে লৰ্ড কাৰ্জন জড়িত আছিল হাৰ্বাৰ্ট ৰিজলি জড়িত আছিল এণ্ড্ৰু ফুজাৰ জড়িত আছিল জড়িত নোহোৱা কোনজন আছিলে এইজন ৰবাৰ্ট ক্লাইভ বহুত পুৰণা হয় গতিকে বংগ বিভাজনৰ বহুত বছৰ আগতেই 100-200 বছৰ 150 বছৰ আগতেই ৰবাৰ্ট ক্লাইভ আছিল গতিকে তেওঁলোকৰ পাৰ্টিশ্যন অফ বেংগলৰ লগত ৰবাৰ্ট ক্লাইভৰ কোনো জড়িত নাছিল তাৰপিছত আহিলে পুনৰ স্বৰাজ ডে কেতিয়া চেলিব্ৰেশ্যন কৰা হয় পুনৰ স্বৰাজ দিৱস পালন কৰা হৈছিল কেতিয়া পালন কৰা হয় 26 জানুৱাৰী 1930 চনত এতিয়া মিলাব দিছে কেইটামান পত্ৰিকা আৰু সম্পাদকবিলাকৰ নাম লিখা এইটো বহুত ইম্পৰ্টেণ্ট তোমালোকে বহীখন লিখি ল'বা বন্দে মাতৰম কেতিয়া কোনে কৰিছিলে অৰবিন্দ ঘোষ দিদন সতীশ চন্দ্ৰ মুখাৰ্জী যুগান্তৰ ভূপেন্দ্ৰনাথ দত্ত এইটো আহি থাকে বেংগলী সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় এটা মিলাবলৈ আহি থাকে কোনটো হ'ব ইয়াৰ আনচাৰ এটোৰ লগত 3টো এইটো হ'ব এইটো 3 বি আনচাৰ অসহযোগ আন্দোলনৰ লগত জড়িত নোহোৱা কাৰণটো লৈছে যদি যোনটো কাৰণ জড়িত নহয় সেইটো দিছে ৰয়লত আইন জড়িত হয় জালিয়ানৱালাবাগত জড়িত হয় ব্ৰিটিছৰ অৰ্থনৈতিক শোষণ সেইটো জড়িত হয় আৰু জড়িত নোহোৱা কোনটো ভাৰতৰ লুই নাই এইটো জড়িত নহয়ও দিছে আমাক দিছে না এইটো কেনেকৈ দিছে কোৱেশ্যনটো নোহোৱাটো দিছে আৰু কিতাপত আছে কোনকেইটা বস্তু জড়িত প্ৰথম বিশ্বযুদ্ধৰ অসন্তুষ্টি এইটো ৰয়লত আইন এইটো তাৰপিছত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড এইটো ব্ৰিটিছৰ ভাৰতৰ অৰ্থনৈতিক শোষণ সেইটো আৰু ভাৰতীয় মুছলমানৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাকে আৰম্ভ হোৱা খিলাফত আন্দোলন সেইটো এটা এই 5টা কাৰণ দিয়া আছে আৰু নোহোৱা ইয়াৰ ভিতৰত কোনটো দিলে এইটো 1882 চনৰ ভাৰতীয় লোন আইন ইয়াৰ কোনো লেনদেন নাই তলত দিয়া পৰিঘটনাবোৰৰ ক্ৰম অনুসৰি সজোৱা ক্ৰম অনুসৰি মানে ওপৰৰ পৰা তললৈ এতিয়া প্ৰথমটো হৈছে চৌৰাচৰি ঘটনা হৈছিলে 1922 চনত গান্ধী অৰবিন্দ চুক্তি হৈছিলে 1932 চনত হৈছিলে একচুৱেলি 34 আছে হ'ব তাৰপাছত হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট 1942 চনত হৈছিলে 1942 চনত আৰু ৰয়লত আইন 1919 চনত এইটো মই ভেৰিফাই কৰি দিম চাই ল'বা এবাৰ কিতাপত 1934 আছিলে 1932 আছিলে তাৰপিছত আহিলে এইটো মোৰ মতে 1932 হ'ব লাগে যিমানটো মই জানো কিন্তু সিকুৱেন্সটো একে থাকিব কিন্তু চোৱা প্ৰথমটো কোনটো হ'ব প্ৰথমটো হ'ব ৰয়লত আইন ডিটো প্ৰথমত তাৰপাছত কোনটো হ'ব চৌৰাচৰি ঘটনা ডি পাছত চি হ'ব ডি পাছত এ হ'ব ডিৰ পাছত এ ডি পাছত এ তাৰপাছত কোনটো হ'ব গান্ধী অৰিং পেক বি হ'ব এইটো আনচাৰ ব্ৰিটিছে অসমত দাস প্ৰথা বন্ধ কৰিছিল কেতিয়া ব্ৰিটিছে অসমত দাস প্ৰথা বন্ধ কৰিছিল এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো দিব 1843 চনত ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰিত হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত হৈছিল ব্ৰিটিছ ইণ্ডিয়া কোম্পানী আৰু আহোম ৰজাৰ মাজত কিন্তু হোৱা নাছিল এইটো মনত ৰাখিবা কাৰ মাজত হৈছিলে বাৰ্মিছৰ ৰজাৰ লগত বাৰ্মাৰ বা ম্যানমাৰৰ ৰজাৰ লগত অসম এছ'চিয়েশ্যন সম্পৰ্কে কোনটো শুদ্ধ সেইটো হৈছে ইট ৱাজ ফৰ্ম ইন 1993 এইটো হয় কোনটো ইনকাৰেক্ট দেই অশুদ্ধ এইটো অসমীয়াত ভুলকৈ আছে গতিকে এইটো ইনকাৰেক্ট কোনটো এইটো শুদ্ধ হ'ল ডিব্ৰুগড়ত প্ৰথম অধিৱেশন হৈছিলে সেইটো হৈছে 2021 চনত এইটোৱে 2021 চনত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত ইয়াক চামিল কৰিছিল সেইটো শুদ্ধ 1903 চনলৈকে কি আছিলে অসম এছ'চিয়েশ্যন আছিল হয়নে আসাম এছ'চিয়েশ্যন আছিল
এছ'চিয়েশ্যন। আৰু 1921 চনক ইয়াক কি নাম কৰা হয়? অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি। এইটোকে ইয়াৰ লগত মাৰ্জ কৰি দিয়া হয় আৰু এইটো বন্ধ কৰি দিয়া হয়। এইটো চলে। গোপীনাথ বৰদলৈ অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। নহয়, এইটো ভুল। অসম লিটাৰেচাৰ, এতিয়া কিছুমান সংগঠনৰ এইটো চনবিলাক আহে, চনবিলাক মনত ৰাখিবা। কোনটো চন কেতিয়া সংগঠন গঠন হৈছিল। এইটো মই সেইটো PDF-ত দি থোৱা আছিলে। ইয়াৰ আগত যিটো ভিডিঅ' বনাইছিলোঁ সেইটো চাবা, তাৰ PDF-টোত মই চন কিছুমান উল্লেখ কৰিছিলোঁ। এতিয়া চন অসম লিটাৰেৰী ছ'চাইটি কেতিয়া গঠন হৈছিল? 1772 চনত। আছাম এছ'চিয়েশ্যন 1930 চনত। আহোম সভা 1993 চনত। যোৰহাট সাৰ্বজনীন সভা 1884 চনত। এতিয়া ইয়াৰ কোনটো হ'ব? এ লগত 2টো, এ লগত 2টো দুটা আছে ইয়াত। তাৰপাছত আহিলে বি লগত 4টো, বি লগত 4টো দুটা আছে। চি লগত চাওঁ, চি লগত 1টো, 1টো প্ৰথমটো আছে। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 26 জানুৱাৰী 1948 চনত গুৱাহাটী প্ৰতিষ্ঠা কৰা হৈছিল। ঠিকে আছে। জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। এই তিনিগৰাকী একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। আৰু চন্দ্ৰকুমাৰ আগৰৱালাই আছিল জোনাকীৰ প্ৰথম সম্পাদক। কোনটো বিশ্ব ঐতিহাসিক ক্ষেত্ৰত নহয়? তাজমহল, সাঁচী স্তূপ, অজন্তা গুহা, কুতুব মিনাৰ। এতিয়া এটা বস্তু চোৱা, ইয়াত তোমালোকৰ এটা লাইন আছে, সাঁচী স্তূপ, অজন্তা গুহাসমূহ, তাজমহল। ইহঁতক ইউনেস্কোৰ ভিতৰত ৰাষ্ট্ৰীয় শিক্ষা বিজ্ঞান আৰু সংস্কৃতিৰ দ্বাৰা ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছে। এইটো তোমালোকৰ কিতাপত আছে। ইয়াত নাই কোনটো? কুতুব মিনাৰটো নাই। গতিকে ইয়াত আনচাৰ কোনটো হ'ব? কুতুব মিনাৰ। ৰামায়ণৰ অনুবাদক মাধৱ কন্দলীয়ে কৰিছিল ৰামায়ণৰ অনুবাদ। যে এই বাক্যকেইটা কেতিয়া আহি থাকে? সত্যমেৱ জয়তে ক'ত আছে? মণ্ডুকা উপন্যাসত। অহিংসা পৰম ধৰ্ম ক'ত আছে? মহাভাৰতত। বাসুদেৱা কুতুকৰম মহা উপনিষদৰ পৰা লোৱা হৈছে। আৰু জননী জন্মভূমি স্বৰ্গদেৱী গৰীয়সী ক'ৰ পৰা লোৱা হৈছে? ৰামায়ণৰ পৰা লোৱা হৈছে। ঝুমুৰ জনজাতি লোকনৃত্য কাৰ লোকনৃত্য? ঝুমুৰ। এইটোতো আৰু ক'বই নালাগে, তোমালোকে জানি পাইছে। টি ট্ৰাইব, চাহ জনজাতীয়। আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? আধুনিক অৰ্থনৈতিক বিজ্ঞানৰ আধুনিক অৰ্থনৈতিক ভূগোল, এইটো মনত ৰাখিবা। অৰ্থনৈতিক বিজ্ঞান নহয়, অৰ্থনৈতিক ভূগোল। তেওঁৰ পিতৃ হৈছে এইটো আধুনিক অৰ্থনৈতিক পিতৃ কোন? জৰ্জ চিজহম। বিলুপ্তপ্ৰায় প্ৰাণীৰ ভিতৰত কোনটো উদাহৰণ? বিলুপ্তপ্ৰায় প্ৰাণীৰ ভিতৰত পিগমি, নল গাহৰি এইটো বিলুপ্তই হৈ গৈছে প্ৰায়। গতিকে এইটো কাজিৰঙাত থাকে। আমাৰ কাজিৰঙা যিখন নেশ্যনেল পাৰ্ক আছে তাত এই পিগি হক পোৱা যায়। ইয়াৰ পৰা নি মেলি গুৱাহাটীত সংৰক্ষণ কৰা হয় পিগি হক। তাৰপিছত ইয়াক আকৌ হাবিলে দি দিয়া হয়। পিগি হক সৰু অকণমানি এটা হক মানে গাহৰি আছে, বহুত বিৰল। উদাহৰণৰ সৈতে মানুহৰ অৰ্থনৈতিক বৃত্তিবোৰ উল্লেখ কৰা হৈছে। প্ৰথম অৰ্থনৈতিক বৃত্তি হৈছে প্ৰথম অৰ্থনৈতিক বৃত্তি যিবিলাক মানুহে গ্ৰাছ লেভেলত কাম কৰে, যেনেকৈ খেতি বাতি, তাৰপিছত তেল ওলোৱা, এনেকুৱাবিলাক কামবিলাক হৈছে প্ৰথম বৃত্তি। আৰু দ্বিতীয় বৃত্তি কি হৈছে? নিৰ্মাণ কাৰ্য কিছুমান হ'ব। এইবিলাক নিৰ্মাণ কাৰ্য, তেল যে উলিয়াব, সেই তেলটো নিষ্কাশন কৰা, খেতি কৰা বস্তুখিনি মিলত গৈ মৰা, ধান মৰা, সেইবিলাক হৈছে দ্বিতীয় বৃত্তি। তৃতীয় বৃত্তি হৈছে যেনেকৈ পৰিবহণৰ ক্ষেত্ৰত, এইবিলাকৰ ক্ষেত্ৰত তৃতীয় বৃত্তি ধৰা হয়। তাৰপিছত চতুৰ্থ বৃত্তি হৈছে ৰিচাৰ্চ বা গৱেষণা, সেইবিলাকৰ চতুৰ্থ বৃত্তিৰ ভিতৰত ধৰা হয়। ইয়াত কোনটো হ'ব আনচাৰ? বিটো। তলৰ কিন্তু গ্ৰীণ হাউচ গেছ নহয়। কাৰ্বন ডাই অক্সাইড গ্ৰীণ হাউচ গেছ হয়, ছালফাৰ ডাই অক্সাইড গ্ৰীণ হাউচ গেছ হয়, মিথেনো গ্ৰীণ হাউচ গেছ হয়। আৰু কোনটো নহয়তো আমাক সুধিছে, এতিয়া নাইট্ৰজেনটো গ্ৰীণ হাউচ গেছ নহয়। গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণতি। গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণতি কি হৈছে? সাগৰ পৃষ্ঠৰ পতন। এইটো নহয়, সাগৰ পৃষ্ঠৰ ওপৰলৈ উঠি আহিছে, সেইটোহে হৈছে গোলকীয় উষ্ণতা। এইটো হৈছে সাগৰ পৃষ্ঠৰ উত্থান হৈছে, পতন হোৱা নাই। শস্য উৎপাদন বৃদ্ধি এইটোও হোৱা নাই। মানুহৰ মৃত্যু হ্ৰাস পাইছে, সেইটোতো নহয়। গোলকীয়ৰ কাৰণে মানুহ মৰিছেহে বেছিকৈ গৰমত। এতিয়া ব্ৰাজিলৰ ৰাজধানী কি? ব্ৰাজিলৰ ৰাজধানী ৰিঅ' ডি জেনেৰিঅ'।
ইয়াত বহুত কি পৰিৱেশৰ সম্পৰ্কত চুক্তি হৈছিলে ৰিঅ' ডি জেনেইৰোত তলৰ কোনটো প্ৰশান্ত মহাসাগৰৰ দ্বীপ নহয় জাপান প্ৰশান্ত মহাসাগৰত আছে নিউজিলেণ্ড প্ৰশান্ত মহাসাগৰত আছে ফিলিপাইন প্ৰশান্ত মহাসাগৰত আছে ইয়াত যিটো আইচলেণ্ড আছে সেই আইচলেণ্ডটো প্ৰশান্ত মহাসাগৰত নাই এইটো আটলান্টিক মহাসাগৰত আছে নৰ্থ আটলান্টিকত আছে গতিকে আইচলেণ্ড হ'ব উচ্চতম শৃংগৰ সৈতে পৰ্বতবিলাকৰ নাম দিয়া আছে লিখিব লাগে হিমালয়টো জানিবি হিমালয়টো মাউণ্ট এভাৰেষ্টৰ লগত হিমালয় আছে কাৰাকোৰামত কি আছে কাৰাকোৰামত K2 বুলি এটা আছে গৰবি নষ্টিং বুলিও কয় ইয়াক K2 মাউণ্টেইন তেনে বি 3 লগত এইটো চাই দিব এইটো দুটা আছে ইয়াতো আছে এইটো আছে এতিয়া সি টো চাও ডি টো চা ডি টো এলছ কৰিছে এলছ মাউণ্ট ব্লেক আৰু একাছাছ কৰিছে মাউণ্ট এলবাছ এইকেইটা যদি মিলাই চাওঁ তেতিয়া আনসাৰটো হ'ব বি অসমৰ ৰাজ্যখন ইয়াৰ পূবফালে ঘেৰি থকা ৰাজ্যবোৰ হ'ল অসমৰ পূবফালে কোন কোন আছে অসমৰ ৰাজ্যখনৰ ঘেৰি থকা অসমৰ এখন যদি অসম হয় এই অসমখনৰ এইফালে অৰুণাচল প্ৰদেশ আছে এইফালে অৰুণাচল প্ৰদেশ তাৰপাছত আছে নাগালেণ্ড এইখিনিতে আছে নাগালেণ্ড তাৰপাছত মণিপুৰ নাগালেণ্ডৰ চাইডতে মণিপুৰ আছে তাৰপাছত এই সকলো এইবিলাক সব পূবত আছে আমাৰ অসমত এইটো সাইড পূব গতিকে এই সাইডটো ফালে গোটেইখিনি আমাৰ অসমত আছে গতিকে আনসাৰ হ'ব এইখন কোনখন ৰাজ্যক উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয় আসাম অসমক উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয় কাৰণ কেলে ইয়াত অসমত প্ৰথমত সোমাব লাগিব তাৰপিছত বাকী নৰ্থ ইষ্টৰ বাকী জেগাবিলাক যাব পাৰিব ব্ৰহ্মপুত্ৰ উপত্যকাত ঘনত্ব জনসংখ্যা ঘন হোৱাৰ কাৰণ কি ফাৰ্টাইল হাৰুৱা ভূমি হেতু হয় হাৰুৱা ভূমি বেছি প্লেইন হয় সমতল হয় ইমান বেছি পাহাৰ নাই কৃষি আৰু যাতায়াতৰ উন্নতি অনুকূল পৰিৱেশ হেতু হয় তেতিয়ালে গোটেইকেইটা শুদ্ধ অসমৰ পুৰণি পৰিবহন ব্যৱস্থা ওৱাটাৰ ট্ৰান্সপোৰ্ট এইটোৱে সবতকৈ আমাৰ পুৰণা হয় কেলে আমাৰ অসমত দন্তদি বহুত বেছি আছে গতিকে ওৱাটাৰ ট্ৰান্সপোৰ্টটোৱে আমাৰ সবতকৈ লাগতিয়াল ডিগবৈ তেল ক্ষেত্ৰৰ পৰা তেল উৎপাদন আৰম্ভ হৈছিল কেতিয়া এইটো 1889 চনত পৰা আমাৰ তেল উৎপাদনৰ পৰা তেল ক্ষেত্ৰৰ পৰা তেল উলিয়াব পৰা হৈছিল তাৰ আগলৈকে পোৱা নাছিল ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ লগত জড়িত নোহোৱা ব্যক্তি এইটো যোৱাবাৰো আহিছে যোৱাবাৰ অলপ বেলেগকৈ আহিছিলে সেইকাৰণে মই কৈছোঁ যি 7জন খচৰা ব্যক্তি মই যোৱা হেৰিটোত দিছিলোঁ পিডিএফটোত সেইটোত গোটেই 7জনৰ নাম মুখস্থ কৰি ল'বা আৰু যিকেইজন নাই তেতিয়া গম পাই যাবা এতিয়া ইয়াত ৰাজেন্দ্ৰ প্ৰসাদ নাই বাকী কে মুন্সি আছে মাধৱ ৰাও আছে মাধৱ ৰাও বি আৰ আম্বেদকাৰটো চেয়াৰমেনেই হয় গতিকে আনসাৰ ৰাজেন্দ্ৰ প্ৰসাদ তলৰ কোন প্ৰকাৰ চৰকাৰ ভাৰতবৰ্ষই গঠন কৰিছে ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টাৰী হয় আৰু অলপ ইউনিটাৰী নেচাৰ হয় সম্পূৰ্ণ নহয় অলপ কিন্তু ফেডাৰেলটো নহয় কাৰণ ষ্টেটবিলাকক বা ৰাজ্যবিলাকক ইমান শক্তি দিয়া হোৱা নাই গতিকে ফেডাৰেল বুলি ক'লে অকণ বেয়া হ'ব ইয়াত ইউনিয়ন অফ ষ্টেট ইণ্ডিয়া ডেট ইজ ভাৰত ইজ ইউনিয়ন অফ ষ্টেট প্ৰথম ইয়াত গ'ল তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ নহয় ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কোনটো নহয় ৰাষ্ট্ৰসংঘৰ 6টা অংগ আছে 6টা অংগ ৰাষ্ট্ৰসংঘৰ 6টা অংগ আছে তাৰপিছত জেনেৰেল সভা হয় ন্যায়পালিকা পৰিষদ ন্যায়পালিকা পৰিষদ হয় বিশ্ব স্বাস্থ্য সংস্থা এটা বেলেগ হয় ই ৰাষ্ট্ৰসংঘৰ নহয় ফুল ফৰ্ম অফ সাৰ্ক এটা ৰিজনেল কাণ্ট্ৰি থকা এটা সংগঠন হয় এই সংগঠনত বিভিন্ন দেশ আছে আমাৰ যেনেকৈ আমাৰ ভাৰতৰ ওচৰ চুবুৰীয়া যিখিনি দেশ সেই দেশসমূহ লগ লাগি সাৰ্ক গঠন হৈছে এই সাৰ্কৰ ফুল ফৰ্মটো কি সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন দেই কৰ্পোৰেশ্যন নহয় কোঅপাৰেশ্যন মনত ৰাখিবা এফ দিছে দুটা দি দিছে কৰ্পোৰেশ্যন আৰু কোঅপাৰেশ্যন মনত ৰাখিবা কোঅপাৰেশ্যন হয় ফাৰ্ষ্ট ছিকিউৰিটি জেনেৰেল অফ ইউনাইটেড নেশ্যন মানে ভাৰতৰ ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব কোন আছিল ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব টাইভিলি প্ৰথম সচিব কোফি আনান পাছত হৈছে বেন কি মুনৰ পাছত হৈছে আৰু এতিয়া প্ৰেজেণ্ট যিজন আছে বৰ্তমান এজন আছে এণ্টনিও গুটাৰেছ ভেটো প্ৰদান কৰা ক্ষমতা কাৰ আছে স্থায়ী সদস্যসমূহ আছে নিৰাপত্তা পৰিষদৰ যিটো ইয়াত মই কৈছিলোঁ ৰাষ্ট্ৰসংঘৰ পাৰ্টকেইটা কোন নিৰাপত্তা পৰিষদ এই নিৰাপত্তা পৰিষদত 5খন দেশ আছে যাক P5 বুলি কয় 5খন দেশ আছে P5 কি নাম
যোৱা ভিডিঅ'টো দিছিলোঁ চাইনা ৰাছিয়া USA UK ফ্ৰান্স এই পাঁচখন আছে ইয়াৰে দুখন এছিয়াৰ হয় আৰু বাকি তিনিখন ইউৰোপৰ হয় এছিয়া ইউৰোপ আমেৰিকা তিনিখনৰে আছে তেতিয়াহ'লে ইয়াত হ'ল তাৰপাছতো হ'ল মুখ্য কাৰ্যালয় কিছুমানৰ সৈতে আন্তৰ্জাতিক নাম অনুষ্ঠানবিলাকৰ নাম দিয়া হৈছে এতিয়া ইউএনও ক'ত আছে ইয়াৰ আগতে আমি এটা বস্তু জানিলোঁ ICC ইণ্টাৰনেশ্যনেল ক্ৰিকেট ক্লাব যিটো হয় সেইটো ক'ত আছে ডুবাইত আছে ভাৰতত নাই দেই সেইটো মনত ৰাখিবা ডুবাইত আছে ICC হেডকোৱাৰ্টাৰ ক'ত আছে এইটো এটাই কুৱেশ্যন দিছিলে যিটো এইটো পঢ়া হ'লে গোটেইখিনি আনচাৰ ওলাই যায় সেইটো D1 গতিকে আনচাৰ দিয়ে বাকী এইটো কাৰ লগত হ'ব ইউএনও জুৰিকত আছে এইটো মানে B2 লগত 3 B2 লগত 1 2 হয় B2 লগত 1 2 B2 লগত 1 2 কোন আছে এইটো B2 লগত 1 2 এইটো B2 লগত 1 2 তেতিয়া এইটো লগত কোন হয় এইটো লগত নিউয়ৰ্ক এইটো B2 লগত 1 2 ICC ডুবাই C লগত FIFA ক'ত আছে FIFA চাইটো জুৰিক FIFA জুৰিক নাটো ব্ৰুছেলত নাটো আছে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন মিডিয়াম অফ এক্সচেঞ্জ বিনিময় মাধ্যম তলৰ কোনটো কাৰ্যাৱলীৰ ভিতৰত নপৰে তলৰ কোনটো মুদ্ৰা কাৰ্যাৱলীৰ ভিতৰত নপৰে মুদ্ৰা কাৰ্যাৱলী কি হয় বিনিময় মাধ্যম এইটো হয় মাপকাঠিও হয় সাধাৰণ গ্ৰহণযোগ্য থাকিব লাগিব চবেই মানি চলিব লাগিব কিবা এটা যদি চবেই মানি নচলে তেতিয়াহ'লে সেইটো কি হ'ব সাধাৰণ হেৰিত মুদ্ৰা কাৰ্যাৱলী নহ'ব চবেই মানি চলিব লাগিব তেতিয়াহ'লে ইয়াৰ ভিতৰত নপৰা কোনটো আছে এইটো ষ্ট'ৰ অফ ভেলু মুদ্ৰা ভাণ্ডাৰ হিচাপে আমি ইউজ কৰোঁ ৰিজাৰ্ভ তলৰ কোনটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলীৰ ভিতৰত নপৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলীৰ ভিতৰত কোনটো ৰিজাৰ্ভ বেংকসমূহৰ বেংক এইটো হয় বেংকসমূহৰ বেংক ঠিক আছে তাৰপিছত আহিলে ঋণ নিয়ন্ত্ৰক ৰিজাৰ্ভ বেংকে ঋণ দিয়ে ডাইৰেক্টলি মানুহক নিদিয়ে ৰিজাৰ্ভ বেংকে বেংকক লোন দিয়ে আৰু বেংকে মানুহক লোন দিয়ে ঠিক আছে তাৰপিছত আহিলে বিদেশী মুদ্ৰা ৰক্ষক সেইটো হয় যিবিলাক ডলাৰ আছে সেই ডলাৰবিলাক কি কৰে ৰিজাৰ্ভ বেংকে ৰাখে অল কৃষকসকললৈ প্ৰত্যক্ষ পুঁজি আবণ্টন দিয়ে এইটো নহয় এইটো কাম নাবাৰ্ডে কৰে এইটো কাম নাবাৰ্ডে কৰে ফুল ফৰ্ম অফ IDBI ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া দেশখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংক প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটোক কি বুলি কোৱা হয় এতিয়া এইকেইটা কাক কি কোৱা হয় এইটোৰ ওপৰত মই বেলেগে ভিডিঅ' এটা বনাম গতিকে এইটো থৈ দিওঁ এতিয়া মই যেতিয়া নেক্সট আকৌ ভিডিঅ' আপলোড কৰিম তেতিয়া এই এক্সট্ৰাকৈ ইয়াৰ ওপৰত মই এটা টপিক বনাম ঠিক আছে এইটো চাব নালাগে এইটো মই এতিয়া নকওঁ ভাৰতীয় ষ্টেট বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1955 চনত ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপন কৰা হৈছিল 1955 চনত পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল 1950 চনত পৰিকল্পনা আয়োগ গঠন হৈছিল আৰু এটি কাৰ পৰা লোৱা হৈছিল এইটো ধাৰণাটো লোৱা হৈছিল ৰাছিয়াৰ পৰা ৰাছিয়া যিটো ইউক্ৰেইনৰ ৰাছিয়াৰ যিটো ধাৰণা আছিল পৰিকল্পনা আয়োগৰ সেইটো লোৱা হৈছিল তাৰপিছত আহিলে ফাৰ্ষ্ট মিটিং অফ নীতি আয়োগৰ প্ৰথম মিটিং ক'ত হৈছিল নীতি আয়োগৰ প্ৰথম সভা ক'ত হৈছিল সভা দিল্লীত বহিছিল কেতিয়া বহিছিল 2015 চনৰ 7 ফেব্ৰুৱাৰী এইটো ইম্পৰ্টেণ্ট ডেট আহি থাকে তোমালোকে লিখি ল'বা নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ চেয়াৰমেন বা অধ্যক্ষ সদায় প্ৰাইম মিনিষ্টাৰে হয় ঠিক আছে প্ৰাইম মিনিষ্টাৰহে চেয়াৰমেন হয় উত্তৰ পূব পৰিষদ গঠন কৰিছিল উত্তৰ পূব পৰিষদ কেতিয়া গঠন হৈছিল নৰ্থ ইষ্ট কাউন্সিল 1972 চনত গঠন হৈছিল নৰ্থ ইষ্ট কাউন্সিল 1972 চনত নৰ্থ ইষ্ট কাউন্সিল গঠন হৈছিল তাৰপিছত আহিলে ট্ৰান্সফাৰ অফ অনাৰ্শ্বিপ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী পৰীক্ষণলৈ মুকলি কৰি দিয়া নীতিটোৱে হ'ল ব্যক্তিকৰণ চৰকাৰী বস্তুসমূহ চৰকাৰী নিয়ন্ত্ৰণত থকা ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ মানে চৰকাৰৰ বস্তুসমূহ প্ৰাইভেটৰ খণ্ডলৈ দিয়াটো মানে ব্যক্তিগত কৰি দিয়াটোকে কোৱা হয় ব্যক্তিগতকৰণ প্ৰাইভেটলৈ দিয়াটোকে
ব্যক্তিগত বুলি কোৱা হয় এইটো হয় ব্যক্তিগত নিয়ন্ত্ৰণ থকা কোম্পানীবোৰক চৰকাৰী নিয়ন্ত্ৰণলৈ লোৱাটো ব্যৱস্থা হৈছে উদাৰীকৰণ কথাটো অলপ বেলেগ উদাৰীকৰণ এইটো বহুত ডাঙৰ এটা ৱৰ্ড হয় তুমি প্ৰাইভেট কোম্পানীবিলাক চৰকাৰলৈ লৈ যোৱাটো মানে ইয়াৰ উল্টাটো নহয় গভৰ্ণমেণ্ট বস্তুবিলাক প্ৰাইভেটলৈ দিয়াটো হৈছে ব্যক্তিগতকৰণ কিন্তু প্ৰাইভেট বস্তু এটা বা কোম্পানী এটাক চৰকাৰে কিনি লোৱাটো চৰকাৰে লৈ লোৱাটো উদাৰীকৰণ নহয় উদাৰীকৰণ বস্তুটো অলপ বহুত বেলেগ গতিকে ইয়াত কোনটো হ'ব প্ৰথমটো শুদ্ধ হ'ব কিন্তু দ্বিতীয়টো ভুল ইজ ফলছ এইখিনিতে কুৱেশ্যন সামৰণি হৈছে 45টা গতিকে নেক্সট কুৱেশ্যন আমি বেলেগ চেপ্টাৰত কৰিম ইয়াৰ পাছত যিটো টেষ্ট পেপাৰ সেই টেষ্ট পেপাৰ আলোচনা কৰিম তোমালোকে ইয়াৰ কুৱেশ্যন আনচাৰখিনি লিখি ল'বা এটা এটাকৈ লিখিব নালাগে ওৱান লাইনাৰ নিচিনাকৈ লিখিব মানে এটা শাৰীত লিখিবা ঠিক আছে থেংক ইউ